বিলাসীপাৰা মহাবিদ্যালয়ত ছাত্ৰ একতা সভা নিৰ্বাচনত আমচুৰ বৃহৎ জয়। বিগত প্ৰায় 8 বছৰ পিছত বিলাসীপাৰা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আমচুৰ 9 গৰাকী প্ৰাৰ্থীৰ ভিতৰত ইয়াৰে 8 গৰাকী প্ৰাৰ্থীৰ জয় হয় আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ জয় হয়। উল্লেখ্য যে আমচুৰ জেনেৰেল ছেক্ৰেটাৰী পদৰ প্ৰাৰ্থী আশৰাফুল আলম, ভাইচ প্ৰেছিডেণ্ট পদৰ প্ৰাৰ্থী আল হাছিব শ্বেখ, ছেক্ৰেটাৰী এডিটৰ কলেজ মেগাজিন পদৰ প্ৰাৰ্থী আৰিফ আলী প্ৰামাণিক, ছেক্ৰেটাৰী আউটডোৰ ইমৰান আলী মণ্ডল, Secretary Indoor Asad Ali Pramanik, Secretary Cultural Farhat Hussain, Secretary Debating and Quiz Sohidul Islam, Secretary College Festivals Rasidur Rahman Amsur পৰা নিৰ্বাচিত হয় আৰু Secretary Swasthita পদৰ প্ৰাৰ্থী হুছেইন আলী নিৰ্দলীয় পৰা নিৰ্বাচিত হয়। আমচুৰ 8 গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পিছত বিলাসীপাৰাত আনন্দ উল্লাস দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। Beautiful country, so we can lie at a beautiful beach. আজি 8 বছর পিছত বিলাসীপাৰা মহাবিদ্যালয়ত সাধারণ নির্বাচন হল আর এই নির্বাচনত আমার আমচুর 28 প্রার্থী জয় হয়েছে। আমচুর জিন্দাবাদ, আজি আমি আনন্দ উৎফুল্লিত কৰিছো আৰু লগতে এই আনন্দ সকলো বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু লগতে বিলাসীপাৰা সকলো ৰাইজৰে